আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ চেপ্টাৰ 5 ইউনিয়ন এণ্ড ইটছ টেৰিটৰী ঠিক আছে সো আমি আৰম্ভ কৰোঁ প্ৰথম হ'ল আৰ্টিকেল 1 আমি এটা যিমান আগবাঢ়ি যাই থাকিম আমি সিমানে আৰ্টিকেলছবোৰ চাব লাগিব ইনফেক্ট তোমালোকে এক্সামত যেতিয়া এনসাৰ লিখিবা তোমালোকে আৰ্টিকেলছবোৰ মেনশ্যন কৰিব লাগিব যে এইটো আৰ্টিকেলত এইটো লিখা আছে সো সেই তেনেকৈ তোমালোকে এনসাৰ লিখিলে তোমালোকৰ এনসাৰবিলাক আৰু বেছি কনভিনচিং হ'ব আৰু তোমালোকে নম্বৰ ভাল পাবা সো সেইকাৰণে আৰ্টিকেলছবোৰ মনত ৰাখিবই লাগিব সেইটো বহুতেই দৰকাৰী বস্তু ঠিক আছে সো আৰ্টিকেল 1 কি কৈ আছে আৰ্টিকেল 1 কৈছে যে ইণ্ডিয়া দ্যাট ইজ ভাৰত এজ এ ইউনিয়ন অফ ষ্টেটছ ৰাদাৰ দেন এ ফেডাৰেশ্যন অফ ষ্টেটছ প্ৰথম আমি চাই লওঁ যে কনষ্টিটিউশ্যনত কি নাম ব্যৱহাৰ কৰিছে আমাৰ দেশৰ কাৰণে ইণ্ডিয়া আৰু ভাৰত আৰু কিবা যদি বেলেগ অপশ্যনছ আছে সো কনষ্টিটিউশ্যনৰ হিচাপে ভাৰত আৰু ইণ্ডিয়াটো দুইটাই ইণ্টাৰচেঞ্জেবলি ইউজ কৰে মানে ভাৰতো কৰিব পাৰে ইণ্ডিয়াও কৰিব পাৰে ঠিক আছে তো তোমালোকৰ যদি তাতে কেতিয়াবা কুৱেশ্যন সোধে যে কি বুলি লিখা আছিলে কনষ্টিটিউশ্যনত আমাৰ দেশৰ নাম সো সেইটো তোমালোকে ইণ্ডিয়াও যদি অপশ্যন থাকে ইণ্ডিয়া মাৰিব পাৰা আৰু ভাৰত থাকিলে ভাৰতো মাৰিব পাৰা ঠিক আছে ইণ্টাৰচেঞ্জেবলি ইউজ কৰা হয় দ্বিতীয়টো হ'ল ইণ্ডিয়াক ইউনিয়ন অফ ষ্টেটছ বুলি কোৱা হৈছে কিন্তু ফেডাৰেশ্যন অফ ষ্টেটছ বুলি কোৱা হোৱা নাই তোমালোকে মন কৰিবা যে ইউ এছ এ যদি ফুল ফৰ্ম জানা ইউ এছ এ ফুল ফৰ্ম হ'ল ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ঠিক আছে এতিয়া ইউ এছ এও এটা ফেডাৰেশ্যন আৰু ইণ্ডিয়াও এটা ফেডাৰেশ্যন হয় কিন্তু ইউ এছ এৰ সময়ত আমি ইউজ কৰোঁ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা কিন্তু ইণ্ডিয়াক আমি ইউনাইটেড ষ্টেটছ অফ ইণ্ডিয়া বুলি নকওঁ সো সেইটো এটা প্ৰশ্ন উঠে যে কিয় ইউনিয়ন অফ ষ্টেটছ বুলি কিয় কোৱা হ'ল ফেডাৰেশ্যন অফ ষ্টেটছ বুলি কিয় কোৱা নহ'ল সো যেতিয়া কনষ্টিটিউণ্ট এছেম্বলি এইটো কথাৰ ওপৰত ডিবেট হৈছিলে যে আমি ইউনিয়ন অফ ষ্টেটছ ইউজ কৰিব লাগে নে ফেডাৰেশ্যন অফ ষ্টেটছ ইউজ কৰোঁ সো সেইখিনি সময়ত আমাৰ যোনজন ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে বি আৰ আম্বেদকাৰ তেওঁ সেই ডিবেটত ক'লে যে আমি ইউনিয়ন অফ ষ্টেটছ প্ৰিফাৰ কৰোঁ ফেডাৰেশ্যন অফ ষ্টেটছ ইউজ কৰাতকৈ তাৰ দুটা ৰিজন হ'ল এটা হ'ল আমাৰ ভাৰতৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ যিটো হয় সেইটো আমেৰিকা ফেডাৰেশ্যনৰ দৰে এগ্ৰিমেণ্টৰ বেচিছত হোৱা নাই তোমালোকে যদি ইউ এছ এৰ হিষ্ট্ৰী পঢ়া তাতে গম পাবা যে এসময়ত সিহঁতৰ যিটো ডিক্লেৰেশ্যন অফ ইণ্ডিপেণ্ডেঞ্চ আছে তাতে সিহঁতে এগ্ৰিমেণ্ট এটা চুক্তি হৈছিলে ষ্টেটছৰ মাজত যে আমি একেলগে এখন দেশ হ'ম কিন্তু তোমালোকে ভাৰতৰ হিষ্ট্ৰী যেতিয়া পঢ়া তাতে ক'তো এনেকুৱা হোৱা নাই যে সেইখিনি সময়ত যিকেইটা ষ্টেটছ আছিলে যেনেকৈ আছাম বিহাৰ বা ভোপাল বিলাসপুৰ দিল্লী হিমাচল প্ৰদেশ সেনেকুৱা যিবিলাক ষ্টেটছ আছিলে সিহঁতে কোনো এগ্ৰিমেণ্ট কৰা নাছিলে সিহঁতৰ মাজত যে আমি এখন দেশ হ'ম ঠিক আছে সো সেইকাৰণে ইণ্ডিয়াৰ যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ হয় বা ইণ্ডিয়াৰ যিটো ফেডাৰেশ্যন হয় সেইটো ইউ এছ এতকৈ বেলেগ হয় সেইকাৰণে বি আৰ আম্বেদকাৰে কৈছে যে আমাৰ ফেডাৰেশ্যনটো ইউ এছ এৰ দৰে ফেডাৰেশ্যন নহয় সেইকাৰণে আমি ইউনিয়ন অফ ষ্টেটছ বেছি প্ৰিফাৰ কৰোঁ ইউজ কৰিবলৈ ঠিক আছে ছেকেণ্ড আমাৰ যিটো ষ্টেটছবোৰ হয় তোমালোকে যদি এতিয়া আমি পঢ়িম এইটো চেপ্টাৰ অলপ আগত যে যেতিয়া ইণ্ডিপেণ্ডেণ্ট হৈছিলে ইণ্ডিয়া স্বাধীনতাৰ সময়ত ষ্টেটছ পাৰ্ট এ বি চি আৰু ডিৰ মাজত গ্ৰুপিং কৰা আছিলে ঠিক আছে পিছত সেইটো এটা কমিশ্যন আহিলে কমিশ্যনে ৰেকমেণ্ড কৰাৰ পিছত এই ডিষ্ট্ৰিবিউশ্যনটো বন্ধ কৰি দিলে ঠিক আছে এই ক্লাছিফিকেশ্যনটো বন্ধ কৰি নৰ্মেল ষ্টেট আৰু ইউনিয়ন টেৰিটৰী হ'ল ঠিক আছে ইউনিয়ন টেৰিটৰী হ'ল সো তাৰ আগতে পাৰ্ট এ বি চি ডি আছিলে সো যিটো কথাটো হ'ল যে ষ্টেটছ আমাৰ ইয়াতে ষ্টেটছৰ তাত তেনেকুৱা কোনো পাৱাৰ নাই যে সিহঁতে চেণ্টাৰৰ পৰা ওলাই গৈ বেলেগ এখন দেশ হ'ব পাৰে তোমালোকে যদি গোৱা কেনেকৈ ইণ্ডিয়া পাৰ্ট হ'ল যদি চোৱা গোৱা বহুত সময়লৈকে 47 পিছত বহুত সময়লৈকে গোৱা ইণ্ডিয়াৰ পাৰ্ট নাছিলে ভাৰতৰ পাৰ্ট নাছিলে সো পিছত পুলিচ একশ্যনেদি গোৱাক একচুৱেলি ইণ্ডিয়া পাৰ্ট কৰা হ'ল ঠিক আছে
চ' সেইকাৰণে ষ্টেটৰ তাত আমাৰ ইয়াতে ভাৰতত কোনো ৰাইট নাই টু ওলাই যাব পৰা এই ফেডাৰেশ্যনৰ পৰা, ঠিক আছে। যেতিয়া কোনোবা যদি ৰাজ্য যদি বিৰোধ কৰে তেতিয়াহ'লে পুলিচ একশ্যন বা তেনেকুৱা যি প্ৰক্ৰিয়া আছে সেইটো প্ৰক্ৰিয়া কৰি সেই ষ্টেটটোক বান্ধি ৰাখিব পাৰিব, ঠিক আছে। চ' তাৰ মানে হ'ল আমাৰ কাণ্ট্ৰি ইজ এন ইণ্টিগ্ৰেল হোল, আমাৰ এটাই ইউনিট ভাৰত। আৰু ষ্টেটছ যিবোৰ যে বনোৱা হৈছে অকল এডমিনিষ্ট্ৰেশ্যনৰ সুবিধা কৰিবৰ কাৰণে, ঠিক আছে। আমাৰ ষ্টেটছ সেইকাৰণে বনোৱা হোৱা নাই যে ষ্টেটছ আছিলে সিহঁতে আগৰ পৰা। ইমান ডাঙৰ এখন দেশ ভাঙি দিয়াৰ, সৰু সৰু ষ্টেট কৰি দিয়াৰ ৰিজনটোৱে হ'ল যে এডমিনিষ্ট্ৰেশ্যনত সুবিধা হয়, ঠিক আছে। চ' এতিয়া গম পালা যে ইউনিয়ন অফ ষ্টেটছ বুলি কিয় ইউজ কৰিছে আৰু ফেডাৰেশ্যন অফ ষ্টেটছ বুলি কিয় ইউজ কৰা নাই, ঠিক আছে। চ' আৰ্টিকেল 1ত আৰু কি আছে? আৰ্টিকেল 1ত ইণ্ডিয়াৰ যিটো টেৰিটৰী, যে ভাৰত দেশখন কিমানলৈকে আছে সেইটো সেই কথাটো কৈছে আৰ্টিকেল 1ত, ঠিক আছে। এইখিনি গোটেই আৰ্টিকেল 1এ হয়। চ' আৰ্টিকেল 1এ প্ৰথম কথা ক'লে যে আমি ইউনিয়ন অফ ষ্টেটছ হয়, আৰু আৰ্টিকেল 1এ আৰু এটা কথা কৈছে যে ইণ্ডিয়াৰ মাটি ক'লৈকে আছে বা টেৰিটৰী, ইণ্ডিয়াৰ যিটো জেগা সি কিমানলৈকে আছে সেইটো 3 ধৰণত ডিভাইড কৰা হৈছে। প্ৰথমটো হ'ল টেৰিটৰী অফ দ্য ষ্টেট, যিমান ৰাজ্য আছে ৰাজ্যত তাত যিমান মাটি আছে সেই গোটেইখিনি মাটি ভাৰতৰ হয়, দেশৰ হয়। ষ্টেটৰ বাহিৰে আৰু কোন আছে? ইউনিয়ন টেৰিটৰিজ আছে। চ' ষ্টেট আৰু ইউনিয়ন টেৰিটৰিজত যিমান যি আছে চব ভাৰতৰ হয়। আৰু এটা 3 নম্বৰ অপশ্যন ৰাখিছে যে টেৰিটৰিজ যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফিউচাৰ যদি কেতিয়াবা কাৰোৰ পৰা লয় সেইটোও ভাৰতৰ ইউনিয়ন অফ ষ্টেটছ বা ভাৰত বুলি মানা হ'ব, ঠিক আছে। এইটো হ'ল প্ৰেজেণ্ট আৰু এইটো হ'ল ফিউচাৰৰ কাৰণে। এইটো ক'ত কাম আহিছিলে? 2015ত ইণ্ডিয়া বাংলাদেশ যেতিয়া এটা এগ্ৰিমেণ্ট হৈছিলে, য'ত কিছুমান মাটি বাংলাদেশে ইণ্ডিয়াক দিলে, কিছুমান ইণ্ডিয়াৰ মাটি বাংলাদেশত দিয়া হ'ল বৰ্ডাৰ, যিটো আমাৰ বৰ্ডাৰ ডিছপিউট যিটো এটা আছিলে সেইটো ছেটেল কৰিবৰ কাৰণে। সেই তেতিয়া এইটো কথা কাম আহিলে যে ফিউচাৰটো যদি ভাৰত দেশে কাৰোবাৰ বেলেগৰ পৰা যে মাটি পায় সেইটোও ভাৰত দেশ বুলি মানা হ'ব, ঠিক আছে। চ' আৰ্টিকেল 1 এইটো ক'লে যে 3টা বস্তু হ'ব, আমাৰ মাটি ক'লৈকে আছে, ষ্টেটৰ মাটি যিখিনি আছে গোটেই, ইউনিয়নৰ মাটি যিখিনি আছে গোটেই, আৰু ফিউচাৰ যদি ক'ৰবাত জেগা লয় চ' সেইটো ইণ্ডিয়া বুলি মানা হ'ব, ঠিক আছে। আৰু যিটো আমাৰ ষ্টেটছৰ নাম আৰু ইউনিয়ন টেৰিটৰিজ যিখিনি আছে সেই গোটেইখিনি মেনশ্যন তোমালোকে ফাৰ্ষ্ট শ্বেডিউলত পাই যাবা, ঠিক আছে, যে এখন ৰাজ্য কিমান ডাঙৰ, কিমানলৈকে আছে। আচ্ছা, আৰু এটা কথা হ'ল যে প্ৰভিজনছ অফ দ্য কনষ্টিটিউশ্যন, মানে সংবিধানৰ যিখিনি নিয়ম নীতি আছে সেইখিনি সকলো ষ্টেটৰ ওপৰত লাগু কৰা হয়, ঠিক আছে। যে ভাৰত চৰকাৰে কিবা যে নিয়ম বনায়, যে 3টা লিষ্ট আছে আমি পঢ়িছিলোঁ, ষ্টেট লিষ্ট, কনকাৰেণ্ট লিষ্ট আৰু চেণ্ট্ৰেল লিষ্ট। এই চেণ্ট্ৰেল লিষ্টত যদি কিবা যদি ছাবজেক্টত যদি ভাৰত চৰকাৰে যদি কিবা আইন বনায় সেই আইনটো সকলো ষ্টেটৰ ওপৰতে লাগু হ'ব আৰু একেধৰণেৰে। কিন্তু কিছুমান ৰাজ্যৰ কাৰণে কিছুমান স্পেচিয়েল প্ৰভিজন দি থৈ দিছে, ঠিক আছে। এই তোমাৰ 11টা ষ্টেট আছে ইয়াতে, সেই 11টা ষ্টেটৰ কাৰণে কিছুমান স্পেচিয়েল প্ৰভিজন দিছে যে সিহঁতৰ, যেনে মহাৰাষ্ট্ৰ ৰাজ্যটোৰ ভিতৰত কিছুমান এৰিয়া আছে য'ত অলপ ডেভেলপমেণ্ট কম হৈ আছে, সেইখিনি এৰিয়াত যে আৰু বেছিকৈ ডেভেলপমেণ্ট হওক সেইকাৰণে সিহঁতক কিছুমান এই 11টা ষ্টেটক কিছুমান পাৱাৰ দি থোৱা আছে যে তোমালোকে কিছুমান ল যদি বেলেগ ধৰণেৰে যদি মানিব বিচৰা সেইটো মানিব পাৰা। যেনে ভাবা তুমি নাগালেণ্ড বা মিজোৰাম, আমাৰ যিটো জনগোষ্ঠীৰ কিছুমান নিজৰ ব্যক্তিগত কাষ্টমাৰী ল আছে, ঠিক আছে। সিহঁতৰ কিছুমান ভাবা স্পেচিয়েল ধৰণে সিহঁতে ভগৱানক মানে বা সিহঁতৰ বিবাহ বেলেগ ধৰণে হয়, ভাবা হিন্দু নিয়ম নীতিৰ অলপ বাহিৰত যদি কিবা কৰিব বিচাৰে সেইবিলাকৰ যেন মান্যতা দিয়ে, সেইবিলাক যেন মানি লয়, গোটেই ভাৰতত যেন সেই বস্তুটো মানি লয়, সেইটো কাৰণে সিহঁতক স্পেচিয়েল পাৱাৰ কিছুমান দি থৈ দিয়া আছে, যেন সেইখিনি কাৰণে সিহঁতে যেন ভাৰতৰ পৰা বেলেগ যেন ফিল নকৰে। এই তুমি ভাবা নাগালেণ্ডৰ যিখিনি ট্ৰাইবেল মানুহ আছে সিহঁতে যেন এনেকুৱা নহয় যে সিহঁতে
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ গোটেই ৰুল মানে লাইন টু লাইন মানিব লাগিব সিহঁতে কিছুমান সিহঁতৰ যি নিজস্ব ৰুল আছে সেইবিলাকো সিহঁতে মানিব পাৰে সেইখিনি জেগা এই 11টা ষ্টেটক দি থৈ দিয়া আছে চ' সেই 11টা ষ্টেটৰ যিটো পাৱাৰ দিয়া আছে এইটো একচুৱেলি পাৰ্ট 21ত দিয়া আছে ঠিক আছে পাৰ্ট 21ত মেনশ্যন কৰি থোৱা আছে আৰ্টিকল তোমালোকে যদি চাব বিচাৰা 371 to 371J লৈকে এই 11টা ষ্টেট এই 11টা ষ্টেট হ'ল মহাৰাষ্ট্ৰ গুজৰাট নাগালেণ্ড আসাম মণিপুৰ অন্ধ্ৰপ্ৰদেশ তেলেংগানা ছিকিম মিজোৰাম অৰুণাচল গোৱা আৰু কৰ্ণাটকা ঠিক আছে ইহঁতক এই 11টা ষ্টেটক অলপ বেলেগকৈ পাৱাৰ দি থোৱা আছে যে ইহঁতে নিজস্ব ভাবা মহাৰাষ্ট্ৰততো ট্ৰাইবেল নাই কিন্তু সিহঁতৰ বিদৰ্ভা সৌৰাষ্ট্ৰ ৰিজন যিখিনি আছে অলপ আণ্ডাৰ ডেভেলপড হয় সিহঁতৰ কাৰণে যেন স্পেচিয়েল প্ৰভিজন ষ্টেটে কৰিব পাৰে আৰু নিয়ম নীতিৰ মাজত যেন ফচি নাথাকে সেইটো কাৰণে সিহঁতক স্পেচিয়েল পাৱাৰ দিয়া আছে 5th শ্বেডিউল হ'ল শ্বেডিউল এৰিয়াছ আৰু ট্ৰাইবেল এৰিয়াছ গোটেই দেশৰ কাৰণে আৰু যদি 6th শ্বেডিউল চোৱা তাতে 4টা ষ্টেট আছে আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম এই 4টা ৰাজ্যৰ কাৰণে 6th শ্বেডিউলছত কিছুমান স্পেচিয়েল পাৱাৰ্ছ দিয়া হৈছে ঠিক আছে যে সিহঁতে এই ষ্টেটৰ যিখিনি ট্ৰাইবেল এৰিয়াজ আছে সিহঁতে যেন নিজৰ মতে কিছুমান নিয়ম নীতি সিহঁতে মানিব পাৰে গোটেই ষ্টেটৰ বা গোটেই চেণ্ট্ৰেলৰ ৰুল সিহঁতে যেনেকৈ এপ্লাই কৰিব বিচাৰে তেনেকৈ যেন এপ্লাই কৰিব পাৰে সেইখিনি পাৱাৰ দিয়া আছে আমাৰ যিটো বড়োলেণ্ড এৰিয়াজ ভাবা ঠিক আছে চ' তাতে 6th শ্বেডিউলছত কিছুমান পাৱাৰ দিয়া হৈছে আমাৰ তাত তাৰপিছত আৰু এটা কথা হ'ল যে টেৰিটৰী অফ ইণ্ডিয়া বুলি কিয় ক'লে যিটো মই চেপ্টাৰৰ নাম কৈছিলোঁ ইউনিয়ন and its territory ঠিক আছে এই টেৰিটৰী অফ ইণ্ডিয়া এই কাৰণে ইউজ কৰা হয় যে টেৰিটৰীত এইটো বুজাইছে যে আমাৰ বৰ্তমান যিখিনি মাটি আছে বা আমি য'ত আজি ভাৰত বুলি মানি লৈছোঁ সেইখিনি প্লাছ সেইখিনি এৰিয়া ফিউচাৰত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যদি কাৰোবাৰ পৰা লয় যিটো মই অলপ আগতে কৈছিলোঁ ইণ্ডিয়া বাংলাদেশৰ যিটো বৰ্ডাৰ ডিছপিউট শেষ কৰিবৰ কাৰণে 2015ত কিছুমান মাটি ইফাল হৈছিলে 111টা একচুৱেলি ইণ্ডিয়া দিছে বাংলাদেশক আৰু 51টা ইণ্ডিয়া পাইছিলে বাংলাদেশৰ পৰা চ' টেৰিটৰী অফ ইণ্ডিয়া সেই এক্সপ্ৰেশ্যনটো বা সেই শব্দকেইটা এইকাৰণে ইউজ কৰা হয় যে তাৰ মানে হ'ল সেইখিনি মাটি বা সেইখিনি এৰিয়া য'ত আমি আজি আছোঁ ভাৰত বুলি আৰু সেইখিনি এৰিয়া যিটো ফিউচাৰত হয়তো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ল'ব পাৰে ঠিক আছে চ' দ্য টেৰিটৰী অফ ইণ্ডিয়া ইজ এ ৱাইডাৰ এক্সপ্ৰেশ্যন দেন ইউনিয়ন অফ ইণ্ডিয়া চ' এইটো হ'ল আমাৰ আৰ্টিকল 1 যিটো মই অলপ আগতে কৈছিলোঁ যে কিছুমান ফৰেইন টেৰিটৰিজ ইণ্ডিয়াই লৈছিলে গোৱাৰ মই এক্সাম্পল দিছিলোঁ দাদৰা এণ্ড নগৰ হাভেলীও ইণ্ডিয়াত তাত আহিছিলে ইণ্ডিপেণ্ডেঞ্চৰ সময় নাছিলে আমাৰ তাত আৰু দামান এণ্ড দিউ ল'লে পুডুচেৰী ল'লে ছিকিমটো বেলেগ ৰাজ্য বেলেগ দেশে আছিলে তাৰপিছত 1975ত ছিকিমে ইণ্ডিয়াক জইন কৰিলে ঠিক আছে চ' এট দ্য কমেন্সমেণ্ট অফ কনষ্টিটিউশ্যন যেতিয়া কনষ্টিটিউশ্যন বনোৱা হৈছিলে বা কনষ্টিটিউশ্যন আমি মানিবলৈ লৈছোঁ তেতিয়া এইখিনি আমাৰ ভাৰতৰ পাৰ্ট নাছিলে ঠিক আছে চ' আৰ্টিকেল 2 আমাৰ কি কৈ আছে আৰ্টিকেল 2 কৈছে যে পাৰ্লিয়ামেণ্টৰ তাত পাৱাৰ আছে নতুন মাটি ইউনিয়ন অফ ইণ্ডিয়াত ল'বৰ কাৰণে বা নতুন ৰাজ্য বনাবৰ কাৰণে ঠিক আছে ইট এম্পাৱাৰ্ছ দ্য পাৰ্লিয়ামেণ্ট টু এডমিট ইনটু ইণ্ডিয়া ইনটু দ্য ইউনিয়ন অফ ইণ্ডিয়া অৰ এষ্টাব্লিছ নিউ ষ্টেটছ নতুন ৰাজ্য বনোৱাৰ পাৱাৰ অকল পাৰ্লিয়ামেণ্টৰ তাত আছে আৰু এইটো কোনে কৈছে আৰ্টিকেল 2 সেই পাৱাৰটো দিছে পাৰ্লিয়ামেণ্টক ঠিক আছে আৰু তেওঁ কেনেকুৱা বা আমাৰ ভাৰত দেশখনে কেনেকুৱাকৈ এটা নতুন ষ্টেট বনাব পাৰে যেনেকুৱা তেওঁৰ মৰ্জি
on such terms and condition as it thinks fit. ঠিক আছে? So Article 2 আমাক পার্লামেন্টে কি পাওয়ার দিলে? Power to admit into India, Union of India new states, আৰু the power to establish new state. এনেকুৱা এখন ৰাজ্য বনাব পাৰে যিটো ৰাজ্য আজিলৈকে নাই. আজি যদি আমাৰ 28টা ৰাজ্যত আমি দেখা পাওঁ, সেই 28টা ৰাজ্যৰ ভিতৰত যদি এনেকুৱা এখন ৰাজ্য বনাব বিচাৰে যে সেই ৰাজ্যখন আজি নাই 28টাৰ ভিতৰত, তো নতুন এটা ৰাজ্য বনাব পাৰে 29 নম্বৰ ৰাজ্য. সেই ৰাজ্য বনোৱাটো পাৱাৰটোৱে হ'ল পাৰ্লিয়ামেণ্টৰ তাত. সেই পাৱাৰটো কাৰো ষ্টেটৰ তাত নাই. আজি ভাবা অসমে বাংলাদেশৰ পৰা অলপ মাটি লৈ বোলে কৈ দিলে এইটো আমাৰ অসমৰ পাৰ্ট হ'ব, তেনেকুৱাকৈ নহ'ব, নোৱাৰে. আসাম লেজিসলেটিভ এছেম্বলি তাত সেইটো পাৱাৰ নাই. ঠিক আছে? সেইটো পাৱাৰ অকল পাৰ্লিয়ামেণ্টত আছে. তো এইটো হ'ল আমাৰ আৰ্টিকল 2. Article 2 relates to admission or establishment of new states that are not part of Union of India. ঠিক আছে? মানে বাহিৰৰ ৰাজ্য যদি ক'বাত জইন কৰিব বিচাৰে, সেইটো হ'ল আৰ্টিকল 2 পাৱাৰ দিছে. আৰ্টিকল 3 কি পাৱাৰ দিলে? আৰ্টিকল 3 পাৱাৰ দিছে ফৰ্মেশ্যন অফ or changes in the existing states of the Union of India. ঠিক আছে? আৰ্টিকল 2 আৰু আৰ্টিকল 3 মাজত এটা ডিফাৰেন্স আছে. আৰ্টিকল 2 কৈছে যে সেইখিনি মাটি আজি যিটো ভাৰতৰ পাৰ্ট নহয়, তাৰ মানে হ'ল ফৰেন টেৰিটৰি যদি ল'ব বিচাৰে, তেতিয়াহ'লে আৰ্টিকল 2 যিটো পাৱাৰ দিছে সেইটো পাৱাৰ দি ল'ব লাগিব. আৰু যদি দেশ আজি যিটো আমাৰ ইউনিয়ন অফ ইণ্ডিয়া আছে, আজি যে আমাৰ ভাৰত দেশ আছে, সেই দেশৰ মাজত যদি কিবা অলপ সৰু ডাঙৰ কোনোবা ৰাজ্য যদি সৰু ডাঙৰ কৰিব লাগে, কোনোবা ৰাজ্য যদি ভাবা 4টা ৰাজ্যৰ পৰা মাটি কাটি নতুন ৰাজ্য বনাব লাগে, সেইটো পাৱাৰ যদি বিচাৰা ক'ত আছে, সেই পাৱাৰটো হ'ল আৰ্টিকল 3. ঠিক আছে? আৰ্টিকল 3টো হ'ল ইণ্টাৰনেল. আৰু এক্সটাৰ্নেল মাটি যদি কেতিয়াবা দেশৰ তাত ল'ব লাগে, সেইটো আৰ্টিকল 2ত সেই পাৱাৰটো দিয়া আছে. চ' আৰ্টিকল 3 কি কৈছে? It deals with the internal readjustment, inter se of the territories of the constituent states of the Union of India. যে ভাৰত দেশ আজি যিখন আছে, তাৰ ভিতৰত যদি কিবা ষ্টেটত সৰু ডাঙৰ বা নতুন ষ্টেট বনাব লাগে, চ' সেইটো পাৱাৰ আৰ্টিকল 3 দিছে. কিন্তু আৰ্টিকল 2 যিটো পাৱাৰ দিছে, সেইটো বাহিৰৰ দেশৰ কাৰণে হয়. যে বাহিৰৰ দেশৰ পৰা কিবা যে মাটি ল'ব লাগে, তেতিয়াহ'লে আৰ্টিকল 2ত যাব লাগিব. আৰ্টিকল 3 দ্বাৰা তুমি গৈ সেইটো কৰিব নোৱাৰা. ঠিক আছে? আৰ্টিকল 2 আৰু 3 অলপ কনফিউজিং হয়, বুজি লোৱা যে আৰ্টিকল 2ত বাহিৰা মাটি যদি ভাৰত দেশৰ পাৰ্ট কৰিব লাগে, তেতিয়াহ'লে আৰ্টিকল 2, আৰু যদি দেশৰ ভিতৰত যদি সৰু ডাঙৰ কিবা কৰিব লগা হয়, সেইটো হ'ল আৰ্টিকল 3ত দিয়া পাৱাৰ. চ' আৰ্টিকল 3 পাৰ্লিয়ামেণ্টত পাৱাৰ দিলে ফৰ্ম এ নিউ ষ্টেট. ঠিক আছে? কোনোবা বেলেগ ষ্টেটৰ পৰা কাটি বা দুটা সৰু ষ্টেট লগ লগাই বা 4-5টা ষ্টেটৰ পৰা অলপ অলপ মাটি কাটিও যে বনাব পাৰে, কৰিব পাৰে. সেইটো আৰ্টিকল 3 পাৰ্লিয়ামেণ্টক সেইটো পাৱাৰ দি থৈ দিছে. আৰু কি কৰিব পাৰে? কোনোবা ৰাজ্যৰ মাটি বঢ়াই দিব পাৰে, কোনোবা ৰাজ্যৰ কমায়ো দিব পাৰে, আৰু অল্টাৰ দ্য বাউণ্ডেৰিজ এট এনি ষ্টেট, যিকোনো ৰাজ্যৰ সৰু ডাঙৰ কৰি দিব পাৰে. আৰু নাম, যিকোনো ৰাজ্যৰ নাম যদি সলনি কৰিব লাগে, যদি বদলাব লাগে, সেইটো পাৱাৰ আৰ্টিকল 3ত পাৰ্লিয়ামেণ্টক দিয়া হৈছে. যে আজি আসামক অসম বুলি বিচাৰি আছে, সেইটো পাৱাৰ পাৰ্লিয়ামেণ্টত আছে. ঠিক আছে? যেনে ৱেষ্ট বেংগলে এটা ডিমাণ্ড কৰি আছে যে WD আৰম্ভ হোৱাৰ কাৰণে ৱেষ্ট বেংগল সদায় এলফাবেটিকেলি যদি ষ্টেটছৰ নামবোৰ এৰেঞ্জ কৰা হয়, ৱেষ্ট বেংগল সদায় লাষ্টত আহে. চ' সিহঁতে সেই নামটো বদলাব বিচাৰি আছে. সিহঁতে কৈছে যে ৱেষ্ট বেংগল W কাৰণে আমি সদায় লাষ্টত আহোঁ, চ' সেই নামটো সলনি কৰিব লাগে. ঠিক আছে? চ' এইটো হ'ল আৰ্টিকল 3ৰ পাৱাৰ. আচ্ছা, এতিয়া কথাটো হ'ল যে আৰ্টিকল 3টো বাৰু সিহঁতে কৈ দিলে যে পাৰ্লিয়ামেণ্টে ইণ্টাৰনেল চেঞ্জেছ কৰিব পাৰে. সৰু ডাঙৰ নতুন ৰাজ্য বনোৱা বা পুৰণিবোৰ যদি চেঞ্জ কৰিব লাগে, সেইটো পাৱাৰটো দিছে. বাট তাৰ এটা প্ৰচিডিউৰটো হ'ব লাগিব. এনেকুৱাটো নহয় যে আজি বোলে মন গ'ল উঠি পাৰ্লিয়ামেণ্টে আহি
হেৰি কৰি দিলে যে বোলে আজিৰ পৰা নালাগে আৰু মধ্য প্ৰদেশ নালাগে বন্ধ কৰি দিয়া চ' তেনেকৈ নহ'ব তাৰ এটা প্ৰচেছ আছে সেই প্ৰচেছটো হ'ল নৰ্মেলি এক্সামত তোমাৰ এইবিলাকেই সোধে যে যদি ৰাজ্যৰ নাম বদলাব লাগে সেই বিলটো ক'ৰ পৰা আহিব এইবোৰ কুৱেশ্যন জেনেৰেলি সোধে চ' এইবোৰ অলপ মন কৰিবা ঠিক আছে আৰ্টিকেল 3 কৈছে যে এই বিল যিটো তুমি এই চেঞ্জেছ কৰিব বিচাৰি আছা সেইটো পাৰ্লিয়ামেণ্টতে আহিব লাগিব আৰু প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন লৈ আহিব লাগিব যে প্ৰেচিডেণ্টৰ পৰা ৰেকমেণ্ডেড হৈ আহিব লাগিব যে এই বিলটো পাৰ্লিয়ামেণ্টত আহিব লাগে সেই বিল এই আৰ্টিকেলে কৈছে যে সেনেকুৱা এটা বিল য'ত সৰু ডাঙৰ বা নাম সলনি কৰাৰ যদি বিল ক'ৰবাত থাকে সেই বিলটো পাৰ্লিয়ামেণ্টতহে আহিব লাগিব আৰু প্ৰায়ৰ ৰেকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট লাগিব যে প্ৰেচিডেণ্টে আগতে অ'কে কৈছে যে অ'কে তোমালোকে সেই বিলটো আনিব পাৰা প্লাছ বিফৰ ৰেকমেণ্ডিং দ্য বিল মানে প্ৰেচিডেণ্টে যেতিয়া অ'কে ক'ব তাৰ আগতে প্ৰেচিডেণ্ট হেজ টু ৰিফাৰ দ্য ছেইম টু দ্য ষ্টেট লেজিছলেটিভ কনচাৰ্ণ ফৰ এক্সপ্ৰেছিং ইটছ ভিউজ উইদিন এ স্পেচিফিক পিৰিয়ড আজি ভাবা প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ক'লে যে নাই অসমৰ নামটো AXOM হ'ব লাগিব ঠিক আছে অসমীয়া চ' প্ৰেচিডেণ্টে কি কৰিব ষ্টেট লেজিছলেটিভ এছেম্বলি আমাৰ যিটো আসাম লেজিছলেটিভ এছেম্বলি আছে তাতে এই বিলখন পঠাব আৰু কৈ দিব যে এনেকুৱা এটা বিল আছে আৰু তোমালোকে তোমালোকৰ যিটো ভিউজ আছে তোমালোকে কি ভাবা সেইটো আমাক কোৱা আৰু এইখিনি সময়ৰ ভিতৰত কোৱা তো অসম লেজিছলেটিভ এছেম্বলিয়ে ক'লে যে ছাৰ ভাল হয় আপুনি কৰিব পাৰে চ' প্ৰেচিডেণ্টে তাৰপিছত সেই বিলটো ক'লে যে পাৰ্লিয়ামেণ্টত পঠাই দিয়া চ' এইটো হ'ল প্ৰচেছ ঠিক আছে প্ৰচেছ এইটোৱে হয় এ বিল হেজ টু কাম টু পাৰ্লিয়ামেণ্ট অনলি এণ্ড প্ৰায় ৰেকমেণ্ডেশ্যন অফ দ্য প্ৰেচিডেণ্ট লাগিব আৰু প্ৰেচিডেণ্টে সেই বিলটো আগত ৰেকমেণ্ড কৰাৰ আগতে ষ্টেট লেজিছলেচাৰ যাৰ ৰিলেটেড হয় সেই বিলখন সেইটো তাত ষ্টেটৰ তাত পঠাব লাগিব আৰু সিহঁতক এটা সীমিত সময় দিব যে ইমান দিনৰ ভিতৰত তোমালোকে কোৱা কিন্তু এইটো যিটো সময়টো দিয়া হয় তাৰ ভিতৰত যদি ষ্টেটে একো নকয় চ' প্ৰেচিডেণ্টে তাৰ কাৰণে ৰ'ব নালাগে যে ষ্টেটেতো আমাক একো কোৱাই নাই আমি কৰোঁ নে নকৰোঁ সেনেকুৱা নহয় প্ৰেচিডেণ্টে জাষ্ট এটা ভিউ ল'ব বিচাৰি আছে যদি একো ভিউ নাহেও তো প্ৰেচিডেণ্টে যি মন যায় তাকে কৰিব পাৰে ঠিক আছে দ্য পাৱাৰ অফ দ্য পাৰ্লিয়ামেণ্ট টু ফৰ্ম এ নিউ ষ্টেট ইনক্লুডছ দ্য পাৱাৰ টু ফৰ্ম এ নিউ ষ্টেট বা ইউনাইটিং এ পাৰ্ট এইটোতো আমি পঢ়িলোৱে যে বৰ্তমান ষ্টেট আছে তাৰ পৰা যদি কাটিও বনাব বিচাৰে সেইটো বনাব পাৰে মই যিটো কথাটো কৈছোঁ এইটো ইয়াতে দ্য প্ৰেচিডেণ্ট অৰ পাৰ্লিয়ামেণ্ট ইজ নট বাউণ্ড বাই দ্য ভিউজ অফ দ্য ষ্টেট আৰু যদি সিহঁতে কয় যে নাই অসমীয়া আমি ভাল পোৱা নাই এইটো কৰিব নালাগে আৰু যদি পাৰ্লিয়ামেণ্টে ভাবে নাই এইটো আমাৰ ভিউটো ভাল লগা নাই সিহঁতে এইটো ৰিজেক্টটো কৰিব পাৰে যে ঠিক আছে তোমালোকে কৈছা বাট আমি মানি নলওঁ ঠিক আছে যে প্ৰেচিডেণ্ট আৰু পাৰ্লিয়ামেণ্টে যিটো ষ্টেট লেজিছলেচাৰে যিটো ভিউজ দিয়ে সেইটো সিহঁতে মানিবও পাৰে নামানিবও পাৰে ঠিক আছে আৰু এটা কথা হ'ল ইট অলছ' নট নেচেচাৰী টু মেক ফ্ৰেছ ৰেফাৰেঞ্চ মানে যদি বিল এখন বাবা পাছ হৈছে যে অসমীয়া বুলি অসমক অসমীয়া বুলি ক'ব লাগে চ' আৰু যদি সৰু সৰু এমেণ্ট বাবা স্পেলিং বুলি চেঞ্জ কৰিব লগা হৈছে AXOMI হ'ব লাগে YA হ'ব নালাগে সেই তেনেকুৱা সৰু সৰু যদি এমেণ্ডমেণ্ট কিবা আহে সেই বিলখনত বাৰে বাৰে ষ্টেটত যাই সোধাৰ দৰকাৰ নাই ষ্টেটক প্ৰথমবাৰে এবাৰে সুধিব যে আমি এইটো কৰোঁ নকৰোঁ আৰু সিহঁতে হা না কওঁ যি কয় একো মতলব নাই সিহঁতে যদি না বুলি কয় আৰু পাৰ্লিয়ামেণ্টে যদি বিচাৰে আমি কৰিম চ' কৰিম সেইটো ৰিজেক্ট কৰি দিব পাৰে ঠিক আছে আৰু ইউনিয়ন টেৰিটৰী সময়ত একো ৰেফাৰেঞ্চ লোৱাৰ দৰকাৰ নাই কিয় তোমালোকে যদি আজি চোৱা ষ্টেটৰ ওপৰত ষ্টেট আৰু ইউটিৰ মাজত এইটো এটা ডিফাৰেঞ্চ যে ষ্টেটত এছেম্বলি থাকে কিছুমান ইউটিত আছে এছেম্বলি কিছুমানত নাই যেনে দিল্লীত আছেই এছেম্বলি ইলেকশ্যন হয় CM আছে ঠিক আছে কিন্তু মেক্সিমাম ইউটিৰ লেজিছলেটিভ এছেম্বলি নাই তাতে লেফটেনেণ্ট গভৰ্ণৰ থাকে তেওঁলোকে চলায় ইউনিয়ন টেৰিটৰী চ' ইউনিয়ন টেৰিটৰী বনোৱা এইটো কাৰণে হয় যেন সিহঁতে ডাইৰেক্টলি চেণ্টাৰৰ আণ্ডাৰত থাকক আজি আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ বহুত চেঞ্চিটিভ এৰিয়া হয়
ঠিক আছে সো এইকাৰণে ইউটি বনাই থৈ দিছে ইউনাইটেড ইউনিয়ন টেৰিটৰী সো যেন সিহঁতে ডাইৰেক্টলি চেণ্টাৰ তাত আহে আৰু তাতে কিবা যদি কৰিব লাগে তেতিয়াহ'লে একো তেনেকুৱা ঝামেলা নহয় যে ষ্টেটৰ পৰা বিল পাছ কৰোৱা সেইবিলাক চিন্তা নাই ঠিক আছে সো এইখিনি এইটোৱে ক'লে যে আৰ্টিকেল 3 যেতিয়া বিল পাছ হ'ব সেই বিলটো পাৰ্লিয়ামেণ্টত আহিব লাগিব আৰু প্ৰেচিডেণ্টে অ'কে কৰিব লাগিব আৰু প্ৰেচিডেণ্টে অ'কে কোৱাৰ আগতে প্ৰেচিডেণ্টে ষ্টেটক এবাৰ সুধিব লাগিব আৰু ষ্টেটক এটা সময় দিয়া হ'ব ঠিক আছে এটা সময় দিয়া হ'ব কিন্তু সেই সময়ৰ ভিতৰত তেওঁতে হানা যিয়ে কয় পাৰ্লিয়ামেণ্ট বা প্ৰেচিডেণ্টে সেই কথাটো মানিব পাৰে আৰু নামানিবও পাৰে আৰু হ'ল যদি ফিউচাৰত সেই বিলখনত সেই আইনখনত কিবা যদি আৰু চেঞ্জেছ কৰিব লাগে কিবা যদি সলনি কৰিব লাগে বাৰে বাৰে ষ্টেটক সুধি থকাৰ দৰকাৰ নাই আৰু ইউনিয়ন টেৰিটৰীৰ ক্ষেত্ৰত একোৱে সুধিবলৈ দৰকাৰ নাই পাৰ্লিয়ামেণ্ট যি মন যায় তাকে কৰিব পাৰে ঠিক আছে সো আমি কি বুজি পালোঁ আমি এইটোৱে বুজি পালোঁ যে পাৰ্লিয়ামেণ্টে যিটো আমাৰ পলিটিকেল মেপ হয় যে আজি ৰাজস্থান ইয়াতে আছে বা তাৰ ওচৰত হাৰিয়ানা আছে তাৰ ওপৰত পাঞ্জাব আছে তাৰ ওপৰত এই যে আমাৰ এটা পলিটিকেল মেপ যিটো আছে সেই পলিটিকেল মেপখন পাৰ্লিয়ামেণ্টে যেতিয়াই বিচাৰে নিজৰ মতে ড্ৰ কৰিব পাৰে ঠিক আছে যে আজি অসম ইয়াতে আছে তো সিহঁতে ক'লে যে যদি এইটো ইণ্ডিয়া বুলি মানি লওঁ ড্ৰয়িং বিৰাট বেয়া মোৰ সো আমি যদি ইয়াতে অসম বুলি মানি লওঁ যে কালি বুলি PM ভাবিলে যে নাই নাই এনেকৈ কৰোঁ ইয়াতে দিওঁ ইয়াতে দিওঁ মাতি আৰু বাকী নালাগে আমাক কাকো দিবলৈ সো সেই পলিটিকেল মেপখন পাৰ্লিয়ামেণ্টে যেতিয়াই বিচাৰে তেতিয়া চেঞ্জ কৰিব পাৰে আৰু আমাৰ কনষ্টিটিউশ্যনত কোনো গেৰেণ্টি নাই ষ্টেটৰ কাৰণে আৰু আমাৰ সংবিধানত তেনেকুৱা কাকো গেৰেণ্টিও দিয়া হোৱা নাই কোনো ৰাজ্যক গেৰেণ্টি দিয়া হোৱা নাই যে তোমালোকে সদায় থাকিবা যিদিনা লাগিব যে পাৰ্লিয়ামেণ্টত এই ৰাজ্যখনৰ দৰকাৰ নাই সেইদিনাখনে বন্ধ কৰিব পাৰে ঠিক আছে এইটোৱে হ'ল এটা ডিফাৰেঞ্চ USA আৰু আমাৰ লগত যে আমাৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি নাই ষ্টেটছৰ যে ষ্টেটছ আজি যিখন ৰাজস্থান আছে বা আজি যিখন হাৰিয়ানা আছে যে 20 বছৰ পিছতো 50 বছৰ পিছতো তেনেকুৱা এখন ৰাজ্য থাকিব তাৰে কোনো গেৰেণ্টি নাই কিন্তু USA সিন্স এইটো ফেডাৰেশ্যন হয় একদম প্ৰপাৰ ফেডাৰেশ্যন হয় সেইকাৰণে সিহঁতৰ গেৰেণ্টি আছে সংবিধানে এইটো গেৰেণ্টি দি থৈ দিছে যে 50টা ষ্টেটছ USA যে আছে সেইটো সদায় তেনেকৈ থাকি যাব যেতিয়ালৈকে USA আছে ঠিক আছে সো আমাৰ আৰ্টিকেল 1 2 3 হৈ গ'ল এতিয়া আমি আৰ্টিকেল 4 চাওঁ আৰ্টিকেল 4 কৈছে আৰ্টিকেল 2 আৰু 3 কিবা যদি কোনোবা যদি ৰাজ্যক ভাঙি নতুন এটা ৰাজ্য বনোৱা হয় বা কাবাৰ যদি নতুন মাটি আমি ভাৰত দেশত লৈ লওঁ সেইটো এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন বুলি মানি লোৱা নহ'ব আণ্ডাৰ আৰ্টিকেল 368 এতিয়া আৰ্টিকেল 368 কি হয় আৰ্টিকেল 368 সৰুকৈ যদি মই কওঁ সংবিধানখন সংশোধন কেনেকৈ কৰিব লাগে সেই প্ৰক্ৰিয়াটো আৰ্টিকেল 368ত কৈ থৈ দিছে ঠিক আছে সো সংবিধানখন সলনি কৰাৰ যিটো প্ৰক্ৰিয়া হয় বিৰাট টান হয় সো এইকাৰণে আৰ্টিকেল 4 কৈ থৈ দিছে যে আৰ্টিকেল 2 আৰু 3 যদি কিবা মাটি লোৱা থোৱা হয় সেইটো যেন সংবিধানৰ সংশোধন কৰা যেন নেদেখায় সো তেতিয়া কি হ'ব সিম্পল মেজৰিটিত পাছ কৰিব পাৰিব সেই বিলখন নহ'লে সেই বিলখন কি হ'ব 2/3 মেজৰিটিত যাব লাগিব যেতিয়া আমি আৰ্টিকেল 368 পঢ়িম তেতিয়া গম পাবা যে সংবিধানখন সংশোধন কৰিবৰ কাৰণে বিৰাট টান হয় বহুত মেম্বাৰ্ছৰ ভোট লাগে আৰু যদি ষ্টেটৰ যদি কিবা যদি চেঞ্জ কৰিব বিচাৰি আছে তো ষ্টেটৰো পৰা বিল পাছ কৰাই আনিব লাগিব 50% অফ দ্য ষ্টেটছে এগ্ৰী কৰিব লাগিব সেই ঝামেলাৰ পৰা আঁতৰাবৰ কাৰণে আৰ্টিকেল 4 এটা লিখা হৈছে য'ত কৈছে যে আৰ্টিকেল 2 আৰু 3ত কৰা কামখিনি যেন সংশোধন বুলি মানি লোৱা হয় সংবিধানৰ সো সিম্পল মেজৰিটিৰে পাছ কৰিব পাৰিব ঠিক আছে কিন্তু চোৱা আৰ্টিকেল 4 এইটোৱে কৈছে যে এডমিশ্যন যদি ফৰেন মাটি আমি আৰ্টিকেল 2 ভাৰতৰ ভিতৰত লৈ লওঁ তেতিয়া
তাক সংশোধন সংবিধানৰ কোৱা বুলি নহয় কিন্তু যদি আমাৰ ভাৰতৰ মাটি যদি বেলেগ দেশক দিয়া হয় তেতিয়া কিন্তু সংশোধন বুলি মানি লোৱা হ'ব সো তেতিয়া আৰ্টিকেল 368 এপ্লাই হ'ব সো তোমালোকে ডিফাৰেন্সটো বুজিছো আৰ্টিকেল 4 এ কি ক'ব বিচাৰি আছে আৰ্টিকেল 4 এ ক'ব বিচাৰি আছে যদি বাহিৰা মাটি ভাৰত দেশত আহে তেতিয়া হলে সংবিধানৰ সংশোধন বুলি মানি লোৱা নহব কিয় যেনে কাৰ্যখিনি কৰিবৰ কাৰণে বিৰাট টাইম নালাগে বাট কষ্ট নহয় কিন্তু যদি ভাৰতৰ মাটি যদি বেলেগ দেশত দিয়া হয় তেতিয়া কিন্তু সংবিধানৰ সংশোধন বুলি মানা হ'ব আৰু সেই যেটো প্ৰক্ৰিয়া আছে সেই গোটেটো তেহতে ফলো কৰিব লাগিব ঠিক আছে সো তেনেকে কিছুমান হৈছিল 9 কনস্টিটিউশনাল এমেন্ডমেন্টত পাকিস্তানৰ কিছুমান মাটি দিয়া হৈছিল আৰু সুপ্ৰিম কোৰ্টে 1969 এই কথাটো কৈছে যে বাউন্ডাৰী ডিসপিউট সেটেল কৰিব কাৰণে যেটো হয় হেতু কাৰণে কনস্টিটিউশনাল এমেন্ডমেন্ট মানি লোৱা নহব কিন্তু ফৰেন কান্ট্ৰিক যদি আমি কিবা মাটি দিও ভাৰতৰ তেতিয়া হলে কিন্তু হেতু মানি লোৱা হ'ব যে ভাৰতৰ যেটো সংবিধান আছে হেতু সংশোধন কৰা হৈছে সো এটা আমি 1 2 3 4 পঢ়িলো আৰু কিছুমান ফ্যাক্ট দিয়া আছে কিতাপৰ হেখিনিও চাইলো যে ইন্ডিপেন্ডেন্সৰ আগত যেটো আমাৰ ভাৰত স্বাধীনৰ আগত ভাৰত যেটো ব্ৰিটিছ ইণ্ডিয়া আছিল তাতে দুটা ধৰণৰ ৰাজ্য আছিল এটা হল ব্ৰিটিছ প্ৰভিন্স আৰু এটা প্ৰিন্সলি ষ্টেটছ মানে ৰজা যত থাকে আৰু ব্ৰিটিছ প্ৰভিন্স যত গভৰ্ণৰ আছিল ঠিক আছে সো ব্ৰিটিছ প্ৰভিন্স আৰু প্ৰিন্সলি ষ্টেটছ হল তো ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্টে দুখন ৰাজ্য বনালে দুখন দেশ বনালে ভাৰত আৰু পাকিস্তান আৰু যিখিনি প্ৰিন্সলি ষ্টেটছ আছিল হিয়তক সেইখিনি সময়ত এটা অপচন দিয়া হৈছিল যে তোমালোকে বিচাৰিলে ইণ্ডিয়া জয়েন কৰিব পাৰা আৰু বিচাৰিলে পাকিস্তানো জয়েন কৰিব পাৰা যেটো ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স এক্ট 1947 এ প্ৰিন্সলি ষ্টেটছৰ দিছিলে সো এইখিনি সময়ত যিখিনি 552 প্ৰিন্সলি ষ্টেটছ আছিল তাৰ ভিতৰত 549 টা ইণ্ডিয়াক জয়েন কৰি ললে ঠিক আছে অকল তিনটা ৰাজ্যই কাকো জয়েন কৰা নাছিলে হায়দৰাবাদ জুনাগড় আৰু কাশ্মীৰ কিন্তু পিছত জয়েন কৰিলে আমি এটা চ্যাপ্টাৰ আছে চাম বাৰু সো পিছত এই তিনটা ৰাজ্য ইণ্ডিয়াক জয়েন কৰিলে সো ইটো মন কৰিবা যে 552 টা প্ৰিন্সলি ষ্টেটছ আছিল ইণ্ডিপেন্ডেন্সৰ সময়ত ঠিক আছে তাৰ 549 টা জয়েন কৰিলে আমাক সো জয়েন কৰিলে বাৰু এটো হৈ গল তো 1950 যেটা কনস্টিটিউশন আছিল মই স্টার্টিংত কৈছিলো স্টার্টিংতে পার্ট এ বি সি ডি এনেকুৱাকে ভগোৱা আছিল যেতিয়া ভাৰত স্বাধীন হৈছিল হেখিনি সময়ত গোটে ৰাজ্য যিখিনি আছিল ষ্টেটছ এনেকুৱাকে ভগাই দিয়া হৈছিল পার্ট এ বি সি ডি কিন্তু 1947 ত আমাৰ ইন্ডিপেন্ডেন্স হল তাৰ পিছত 1948 তে কিছুমান ডিমান্ড আহিছিল ডিমান্ড এনেকুৱা আছিল যে ভাবা আমি অসমীয়া কোৱা মানুহ অসমীয়া ভাষা যিখিনি আমি ইউজ কৰো মানুহ হে আমি অসমীয়া মানুহে কৈ আছিল যে আমি অসমীয়া মানুহ কাৰণে এখন অসম হ'ব লাগে তেনুকুৱাই ভাষাৰ আধাৰত লিংগুইষ্টিক বেসিছত ৰাজ্য ডিমান্ড কৰি আছিল সো এইখিনি সময়ত আমাৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু এটা ধাৰ কমিশন বনালে 1948 ত ঠিক আছে চেয়ারম্যান কোন হয় এস কে ধার এখানে নামে হল ধার কমিশন সো ধার কমিশনক ডিসাইড কৰিব দিলে যে ভাষাৰ বেসিছত যে ৰাজ্য বনাব লাগে নে নালাগে এই বস্তুটো তোমালকে স্টাডি কৰি জনোৱা সো ধাৰ কমিশনে ক'লে যে অৰ্গানাইজেশন ষ্টেট যেটো হয় এডমিনিষ্ট্ৰেটিভ সুবিধা কাৰণে হ'ব লাগে লিংগুইষ্টিক বেসিছত হ'ব নালাগে ঠিক আছে কিন্তু এই ধাৰ কমিশনৰ ৰিপৰ্টটো মানুহে ইমান ভাল নাপালে সো বহুত আকো হাল্লা হল তাৰ পিছত 1940 ত এবাৰ জৱাহৰলাল নেহৰু নিজৰ আটা কমিটি বনালে জেভিপি কমিটি বুলি কয় হে একে বৰ্ষত আৰু এটা 1948 ত আৰু এটা কমিটি বনালে জেভিপি কমিটি হিয়তে আকো ডিসাইড কৰিলে জেভিপি হল জৱাহৰলাল নেহৰু বল্লভভাই পটেল পট্টাভি সীতাৰামैया ঠিক আছে হিয়তে আকো হে সাবজেক্টটো হাতত ললে যে এবাৰ আমি চাও স্টাডি কৰি যে ভাষাৰ আধাৰত
কি কয় ৰাজ্য বনাব লাগে নে নালাগে তেওঁলোকে সেই আইডিয়াটো মনা কৰি দিলে যে নাই ভাষাৰ হিচাপত যদি ভাঙিব যাওঁ ভাৰত দেশত কোৱা হয় প্ৰতি 20 কিলোমিটাৰত ভাষা সলনি হৈ যায় চ' অকল 20 কিলোমিটাৰ কাৰণেতো ৰাজ্য বনাব নোৱাৰে চ' সেইকাৰণে সেই আইডিয়াটো নামানিলে কিন্তু বহুত প্ৰটেষ্ট হ'ল হোৱাৰ পিছত প্ৰথম যিটো আমাৰ ভাষাৰ আধাৰত ৰাজ্য বনোৱা হ'ল এইটো হ'ল অন্ধ্ৰপ্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশ হোৱাৰ পিছতে আৰু হাল্লা আৰম্ভ হৈ গ'ল বেলেগ মানুহে হাল্লা আৰম্ভ কৰিলে যে নাই যদি অন্ধ্ৰপ্ৰদেশ হ'ব পাৰে চ' আমাৰো এটা ৰাজ্য হ'ব পাৰে চ' 1953 ফজল আলী কমিটি এটা হ'ল ফজল আলী কমিটি এখন বনালে আৰু সেই কমিটিৰ মেম্বাৰ্ছ আছিলে KM পানিক্কৰ আৰু HN কুঞ্জৰু চ' সিহঁতে সেই কথাটো আকৌ বা ষ্টাডি কৰিবলৈ ল'লে যে নাই ভাষাৰ বেচিছত আমি ৰাজ্য বনাব পাৰোঁ নে নোৱাৰোঁ সিহঁতে ক'লে সেইখিনি সময়ত ৰেকমেণ্ডেশ্যন দিছিলে যে আমি ভাষাটো মানি ল'ব পাৰোঁ ৰাজ্য বনোৱাৰ কাৰণে এটা আমি ফেক্টৰ মানিব পাৰোঁ কিন্তু সেই আইডিয়াত গৈ আমি এটা ভাষা এটা ৰাজ্য বনাব নোৱাৰোঁ ঠিক আছে চ' এই তিনিটা কমিটিয়ে একেটা কথা কৈছে যে ভাষা যদি চাই আমি ৰাজ্য বনাব যাওঁ তে নহ'ব সেইটো আইডিয়াটো নহ'বগৈ চ' সেইকাৰণে সিহঁতে কৈছে কিন্তু ফজল আলী কমিটি মানি ল'লে যে ভাষা এটা আধাৰ হ'ব পাৰে যাৰ আধাৰত আমি ৰাজ্যখন বনাব পাৰোঁ কিন্তু অকল ভাষাৰ কাৰণে এটা ৰাজ্য বনাব নালাগে ঠিক আছে ফজল আলী কমিশ্যনে বা কমিটিয়ে সেই কথাটো ক'লে আৰু কি ৰেকমেণ্ডেশ্যন দিলে সেই কমিটিয়ে চ' তোমালোকৰ মেইনছত কেতিয়াবা কুৱেশ্যন সুধিব পাৰে যেনেকৈ আজি ভাবা ৱেষ্ট বেংগলত দাৰ্জিলিং যিটো এৰিয়া আছে তাতে ডিমাণ্ড হৈ আছে নিউ ষ্টেটৰ কাৰণে ইষ্ট ইউপিত ডিমাণ্ড হৈ আছে নতুন ষ্টেটৰ কাৰণে ৱেষ্ট ইউপিত হৈ আছে ডিমাণ্ড হৈছে নতুন ষ্টেটৰ কাৰণে চ' তেতিয়া মেইনছত সুধিব পাৰে যে নতুন ষ্টেট বনাব লাগে নে নালাগে যে ভাৰত দেশখন আৰু ভাঙি সৰু সৰু ষ্টেট বনাব লাগে নে নালাগে তাতে ফজল আলী কমিশ্যনৰ ৰেকমেণ্ডেশ্যন লিখিব পাৰা ঠিক আছে এইবোৰ কমিশ্যনৰ ৰিপৰ্ট বা এইবোৰ কমিশ্যনৰ ৰেকমেণ্ডেশ্যনে লিখিব লাগিব তুমি নিজৰ ক'বলৈ নাযাবা যে মই কি বিচাৰোঁ নিবিচাৰোঁ ঠিক আছে ইমান ডাঙৰ কমিশ্যনে ইমান ডাঙৰ কমিটি ৰিপৰ্টবিলাকে দি আছে সেইবোৰহে এনচাৰত লিখিব লাগিব এনেকুৱা নহয় যে মই বিচাৰিছোঁ যে হ'ব পাৰে বনাই দিয়া তেনেকৈ নহ'ব ঠিক আছে এই ডাঙৰ কমিশ্যন যিবোৰ কৈ গৈছে কথা সেইখিনি কথাই এনচাৰত লিখিব লাগিব চ' ফজল আলী কমিশ্যনে আৰু কি ৰেকমেণ্ডেশ্যন দিলে ফজল আলী কমিশ্যনে ক'লে যে দেশৰ যিটো একতা আছে বা যিটো আমাৰ ছিকিউৰিটি আছে সেইটো ইম্পৰ্টেণ্ট হয় যে আমি যেতিয়া ৰাজ্য বনাওঁ সেই বস্তুটো সেই ফেক্টৰ এটা থাকিব লাগিব ঠিক আছে প্লাছ লিংগুইষ্টিক আৰু কালচাৰেল হোমোজিনিটি থাকিব লাগে তাৰ মানে হ'ল একে ভাষা কোৱা মানুহ একেলগে থাকিব পাৰিলে ভাল বা একে কালচাৰৰ মানুহ একেলগে থাকিব পাৰিলে ভাল মানে চেষ্টা কৰিব লাগে যেতিয়া ৰাজ্য এখন বনোৱা হয় তাতে যেন একে ভাষাৰ মানুহ বা একে কালচাৰৰ মানুহ যেন থাকে প্লাছ সেই ৰাজ্যখনত ফাইনেন্সিয়েল ইকনমিক আৰু এডমিনিষ্ট্ৰেটিভ কনচিডাৰেশ্যন হ'ব লাগে তাৰ মানে হ'ল সেই ৰাজ্যখনে এনেকুৱা এখন ৰাজ্য যদি বনাই দিয়া য'ত বোলে নিজৰ খেতি বা নিজৰ খৰচা যদি সিহঁতে ছাষ্টেইন কৰিব নোৱাৰে আজি যদি ধাৰে লৈ থাকিব লাগে তেনেকুৱা এখন ৰাজ্য বনাই লাভ নাই তেনেকুৱা এখন ৰাজ্য বনাব লাগিব যাৰ তাত ইমান সম্পত্তি আছে যেন সেইখিনিৰ ওপৰত কাম কৰি সিহঁতে কিছুমান ইনকম জেনেৰেট কৰিব পাৰে আৰু নিজৰ খৰচা চলাব পাৰে ঠিক আছে তো ফাইনেন্স আৰু ইকনমিক আৰু এডমিনিষ্ট্ৰেটিভ এই তিনিটা বস্তু চাব লাগিব ৰাজ্য এখন বনাবৰ কাৰণে আৰু প্ৰমোশ্যন অফ দ্য ৱেলফেয়াৰ অফ দ্য পিপল ঠিক আছে যে মানুহৰ ভাল হ'ব লাগিব সেইটো এটা কনচিডাৰেশ্যন হ'ব লাগিব তো এই চাৰিটা পইণ্ট তোমালোকে যেতিয়া কুৱেশ্যন সোধে যে আৰু ৰাজ্যৰ নামত দেশখন ভাঙিব লাগে নে নালাগে য'ত ইমান ডিমাণ্ড হৈছে সেই ডিমাণ্ডখিনি মানি ল'ব লাগে নে নালাগে সেইখিনি ক্ষেত্ৰত সেই কুৱেশ্যনৰ ক্ষেত্ৰত এই কমিশ্যনৰ ৰিপৰ্ট লিখিব পাৰা চ' কমিটি আৰু এটা কথা কৈ গ'ল যে যিটো আমাৰ ফ'ৰফ'ল্ড পাৰ্ট ABCD যিটো ক্লাছিফিকেশ্যন আছিলে সেইটো বন্ধ কৰি সেইখিনি সময়ত 16টা ষ্টেট আৰু 3টা চেণ্ট্ৰেলি এডমিনিষ্ট্ৰেটেড টেৰিটৰি যিটো ইউনিয়ন টেৰিটৰিজ বুলি কোৱা হয় বনাই দি থৈ গ'ল ঠিক আছে এইখন কমিশ্যনে আৰু তাৰপিছত এই কমিশ্যনৰ বেচিছত
ষ্টেটছ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956 পাছ হ'ল আৰু ছেভেন্থ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1956 পাছ কৰা হ'ল আৰু পাৰ্ট এ বি চিৰ যিটো আছিলে সেইটো শেষ কৰি দিয়া হ'ল, যিটো ইয়াতে কোৱা আছিলে কমিটি ৰেকমেণ্ড কৰিছিলে। চ' সেইখিনি সময়ত ভাৰত চৰকাৰে এটা বিল পাছ কৰি গোটেই পাৰ্টিশ্যনটো শেষ কৰি দিলে, যিটো আমাৰ পাৰ্ট এ বি চি ডি, আৰু 16টা ষ্টেট আৰু 3টা ইউটি বনালে। ঠিক আছে। চ' যিটো ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট আছিলে সেইটো এটা আৰম্ভণিয়ে আছিলে। যদি চোৱা 1956ত এটা আৰম্ভণি হৈছে, য'ত এই ক্লাছিফিকেশ্যন বন্ধ কৰি 16টা ষ্টেট বনাই দিলে। তাৰপিছত আৰু হাল্লা হৈ থাকিলে, হৈ আজি ভাবা 28টা ষ্টেট আমাৰ হ'ল। আজি ভাৰত ৰাজ্যত 28টা ষ্টেট আছে। চ' এইটো হ'ল সেই টাইম লাইনটো যে কেতিয়া নতুন নতুন ৰাজ্য আহিছে, যে মহাৰাষ্ট্ৰ আৰু গুজৰাট 1960ত বনোৱা হ'ল, দাদৰা এণ্ড নগৰ হাভেলী 1961ত আহিলে আমাৰ তাত, গোৱা দামান এণ্ড ডিউ 1962ত আহিলে আমাৰ তাত, গোৱাক ষ্টেটো 1987ত দিলে। ঠিক আছে। পুডুচেৰী আহিলে 1962, নাগালেণ্ড বনোৱা হ'ল 1963ত, হাৰিয়ানা, চণ্ডীগড়, হিমাচল প্ৰদেশ 1966ত বনোৱা হ'ল, পঞ্জাবৰ পৰা কাটি আহিছিলে হাৰিয়ানা। ঠিক আছে। আৰু হিমাচল আহিছিলে ইউ পিৰ পৰা কাটি। হিমাচল প্ৰদেশক ষ্টেট বনালে 1971ত। মণিপুৰ, ত্ৰিপুৰা, মেঘালয়া 1972ত বনোৱা হ'ল। ঠিক আছে। আৰু ছিকিম ষ্টেট বনোৱা হৈছিলে 1975ত। 1974ত ভাৰতত আহিছিলে। মিজোৰাম, অৰুণাচল আৰু 1987ত গোৱাক ষ্টেটত দিলে, সেইটোতো কোৱা হ'ল। মিজোৰাম আৰু অৰুণাচল অসমৰ পৰা কাটি 1987ত বনোৱা হ'ল। ছত্তীশগড়, উত্তৰাখণ্ড আৰু ঝাৰখণ্ড 2000ত বনোৱা হ'ল। তেলেংগানা 2014, আৰু এইটো হ'ল আমাৰ ফ্ৰেছ, জম্মু কাশ্মীৰ এণ্ড লাডাখ 2019ত। ঠিক আছে। চ' আমি এইটো চেপ্টাৰত পঢ়িলোঁ আৰ্টিকেল 1, 2, 3 and 4 আৰু 3টা কমিশ্যনৰ কথা। সেই 3টা কমিশ্যন এটাই বস্তু ষ্টাডি কৰিছিলে যে আৰু ৰাজ্য বনাব লাগে নে নালাগে ভাষাৰ আধাৰত। ঠিক আছে। চ' ফজল আলী কমিশ্যনটো ৰেকমেণ্ডেশ্যন মনত কৰিবা। আৰু ইয়াতে আমাৰ চেপ্টাৰ 5 শেষ হ'ল। আমি নেক্সটত চেপ্টাৰ 6 চাম। ঠিক আছে। থেংক ইউ।